এইবিলাক লাও কেনেকৈ লাডু হা 20 টকা এটা আৰু গোটা গোটা কেনেকৈ গোটা আপুনি 30 টকা মৰা এইটো গোটা নেকি এইটো বনাই গুড় দি বনাইছে নেকি জয় শিৱ শংকৰ একদম পিছফালে এইটো চব মন্দিৰটো একদম পিছফালে আছোঁ আৰু ইয়াৰ পৰা একদম এটা ধুনীয়া ভিউ পায় আৰু যিহেতু আজি পবিত্ৰ শিৱৰাত্ৰিটো শিৱৰাত্ৰিৰ কাৰণে ইয়াত আহিলোঁ তো হেল্ল' এভৰিৱান ৱেলকাম টু চেনেল ৱেক আপ নৰ্থ ইষ্ট আৰু আজি এটা নতুন ভিডিঅ'তে আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু যিহেতু বহুত দিন অহা নাছিলোঁ আশা কৰোঁ সকলো ভালে আছে আৰু মই ভালে কুশলে আছোঁ ভোলা বাবাৰ আশীৰ্বাদত তো আজি যিহেতু এটা বিশেষ দিন আজিৰ দিনটোতো হ'ল তো মহাশিৱৰাত্ৰি হিচাপে আজি আৰু এই মহান শিৱৰাত্ৰি কি কাৰণে পালন কৰা হয় নিশ্চয় জানে আৰু দিনটোতে শিৱ আৰু পাৰ্বতী দুয়ো বিবাহ পাশত আবদ্ধ হৈছিলে আৰু শিৱ পাৰ্বতীৰ দৰে যাতে আপোনালোকৰ প্ৰেমেও নতুন ঠিকনা পায় মই তাকে বিচাৰিম আৰু তাকে কামনা কৰিম আৰু এতিয়া গৈ আছোঁ গুৱাহাটী একদম নিচেই কাষতে থকা এটা মন্দিৰলৈ যিটো মন্দিৰ মই ৰাস্তাৰ পৰা দেখি থাকোঁ আৰু বহুত ওপৰত আছে পাহাৰৰ ওপৰত আছে তো কি মন্দিৰ কি কথা জানিবলৈ সম্পূৰ্ণ ভিডিঅ'টো চাই যাওঁ আমি এতিয়া ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ বাকীখিনি কথা বাইকত গৈ থাকিম ব'লক এতিয়া গৈ থাকোঁ Harley 440 তো আহি পাই গ'লো এতিয়া জালুকবাৰী আৰু জালুকবাৰীৰ পৰা মানে বেছি দূৰ নহয় গুৱাহাটী ইউনিভাৰ্চিটিখন পাৰ হৈ পেলাই কাষতে লাগি আছে বুলি ক'ব লাগিব আৰু এতিয়া মই যিটো ডেকালন যোৱা ৰাস্তা সেইটোতে যাম মানে এয়াৰপৰ্টৰ ৰাস্তাটোত যাম আৰু যিটো মই আগতে ভিডিঅ'টো চোৱা নাই যদি ডেকালন যোৱা ভিডিঅ'টো মই লিংকটো ওপৰত দি দিছোঁ আপোনালোকে চাই ল'ব আৰু মোৰ লেফ্টত আছে জালুকবাৰী থানাখন আৰু ৰাস্তাটো চব কি ধুনীয়া আৰু ওপৰেদি গ'লেও মানে একেটা জেগাতে ওলাগে গুৱাহাটী ইউনিভাৰ্চিটি খণ্ডত আৰু তলেদি গ'লেও একেটা জেগাতে ওলাগে আৰু চব ৰাইট চাইডে কি ধুনীয়াকৈ আঁকি থৈছে এইবিলাক আৰু এতিয়া আমি গুৱাহাটী ইউনিভাৰ্চিটি হৈ গৈ আছোঁ আৰু বেছি দূৰ নাই খুব বেছি 5 কিলোমিটাৰমান হ'ব চাগে আৰু এটা ধুনীয়া পৰিৱেশ মানে আজি বতৰটো বহুত ধুনীয়া মানে একদম বহুত ভাল লাগিছে আহি আৰু এতিয়া ব'লক গৈ থাকোঁ আৰু বেছি দেৰি নকৰোঁ আৰু এইটো দেখিছে মোৰ লেফ্টত এইটো হৈ গ'ল ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ আৰু এইডোখৰতে মানে গুৱাহাটী ইউনিভাৰ্চিটি একদম ফ্ৰণ্টৰ গেটখনৰ কাষতে লাগি আছে যিটো সমাধি ক্ষেত্ৰ আৰু ৰাইট চাইডে আছে এখন ৱেলকামৰ জনোৱা এখন শৰাই তো আমি এতিয়া চিধা যাম ৰাইট লেফ্ট একো নলওঁ আমি ডাইৰেক্ট চিধা যাম যদি গুৱাহাটী ইউনিভাৰ্চিটি আমি পঢ়িলোঁ হয় তেতিয়া আমি লেফ্টদি গুচি যাব পাৰিলোহেঁতেন কিন্তু তাত পঢ়া নাই কাৰণে যাব নিদিয়ে আমাক তো ব'লক এতিয়া গৈ থাকোঁ
আইচ নাই না আৰু আমি যেতিয়া আহিছিলোঁ গুৱাহাটী ইউনিভাৰ্চিটিত ফ্ৰণ্ট হৈ আহিছোঁ আৰু মোৰ লেফ্টত আছে গোটেই গুৱাহাটী ইউনিভাৰ্চিটি কেম্পাছটো আৰু দেখিছে লেফ্টত মানে একো যেতিয়া ওলাই যোৱা গেটখনত আমি পাৰ হৈ যাব লাগিব আৰু তাৰ পৰা বেছি দূৰ নাথাকে খুব বেছি 500 মিটাৰ 700 মিটাৰ এনেকুৱা হ'ব আৰু মোৰ লেফ্টত আছে এক্সিট গেটখন বা এইফালে ইনো হ'ব পাৰে কিন্তু ইফালৰ পৰা সোমালে এইফালে এক্সিট আছে আৰু এতিয়া ব'লক গৈ লওঁ আৰু তাৰপিছত লগত দেখাই যাওঁ মন্দিৰটো কেনেকুৱা কি হয় আৰু আজি যিহেতু শিৱৰাত্ৰি স্পেচিয়েল বুলি এটা মানে ভিডিঅ' বনাব বিচাৰিছোঁ আশা কৰোঁ ভাল পাব আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব তো ব'লক এতিয়া গৈ থাকোঁ আৰু 2 hours later. এইটো মেইন ৰাস্তা আৰু এইফালে আছে একদম পূৰা লংকেশ্বৰ ধামৰ ওলাই ধৰিছোঁ পশ্চিম গুৱাহাটী ছাত্ৰ সন্থা তো আহি পাই গ'লোহি ইয়াত আৰু ভিডিঅ'ত প্ৰথমবাৰ চাই যাওক তেতিয়া গম পাব আৰু মোৰ পিছফালে আছে একদম মন্দিৰটো আজি যিহেতু শিৱৰাত্ৰি তো চাওক একদম লায়ন্স ক্লাব বুলি আছে আৰু এইডোখৰত পূৰা লিখা আছে গণেশ মন্দিৰ বুলি আৰু এইটো লংকেশ্বৰ ধাম তো একদম ওপৰলৈ গ'লে পাব তো ব'লক এতিয়া গৈ থাকোঁ ওপৰৰ পৰা আপোনালোকক দেখাই যাওঁ তো ভিডিঅ'টো প্ৰথমবাৰ চাই যাওক ব'লক পুৰা ওপৰত উঠিব লাগিব ন একো নাই তো ভাবিলে এটা ভিডিঅ' বনাওঁ আপোনালোকক দেখাওঁ আৰু যিহেতু মই আহিছোঁ আজি লংকেশ্বৰ মন্দিৰত যিটো মোৰ একদম ওপৰত আছে আৰু মই এতিয়া এখন গণেশ মন্দিৰটো পাৰ হৈ পেলাই ৰখি আছোঁ তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাওক নাই বুলি ক'লে 500টামান চিৰি বগাব লাগিব ষ্টেপ বগাব লাগিব তাৰপিছতে গৈ পেলাই পাবগৈ চাগে কাৰণ তলৰ পৰা যাওঁতে এইটো হিচাপ নাই কিমান আছে আৰু ওপৰত শুনিছোঁ ওপৰত আকৌ 250 ষ্টেপ বগালেহে মানে লংকেশ্বৰ ধাম পামগৈ তো ব'লক এতিয়া দেখাই লওক আপোনালোকক প্ৰথমতে মন্দিৰটো গোটেইটো আৰু এইটো হৈ গ'ল গণেশ মন্দিৰ যিটো তলতে পাই যাব তাৰপিছত শনি মন্দিৰ তাৰপিছত হনুমান মন্দিৰ এনেকৈ পাই যাব আৰু এইটো একদম পাহাৰৰ ওপৰত আছে চব কিমান ধুনীয়া পৰিৱেশ একদম মজা পৰিৱেশ এটাত আছে আৰু এইটো মেইন ৰাস্তা মানে সোমাই আহিব লাগে কিন্তু প্ৰথমতে ধৰিব নোৱাৰি যে ওপৰত যে ইমান ষ্টেপ আছে দুশ 5টা ষ্টেপ বগাব লাগিব এতিয়া লিখা আছে এইটো শনি মন্দিৰ আৰু 200টা আছে বহুত ওপৰত আছোঁ এতিয়া বৰ্তমান এইটো হৈ গ'ল হনুমান মন্দিৰ এইটো শনি মন্দিৰ যাওঁতে ইয়াত সোমাই যাম ইয়াৰ পৰা 205টা ষ্টেপ বগালেহে ওপৰ পামগৈ বাপৰে ভগৱানক লগ কৰাটো বহুত ডাঙৰ কথা আজিৰ দিনত বহুত ওপৰত থাকে বাপৰে কেনে লাগিছে অঁ তুমি জিম কৰি থাকা না তোমাৰ প্ৰব্লেম নাই আৰু ইয়াতে একদম ধূপ চাকি জ্বলাবলৈ ইয়াত একদম সুবিধা কৰি দিছে আৰু ইয়াৰ ওপৰত লিখা আছে শ্ৰী লংকেশ্বৰ ধাম আৰু এইটো হৈ গ'ল লংকেশ্বৰ ধাম যিটো একদম ডাঙৰ এটা মূৰ্তি আছে এইটো মই জুম কৰি দেখাই দিছোঁ আপোনালোকক
আৰু যিহেতু কালিও আছিলে শিৱ পূজা আৰু আজিও শিৱৰাত্ৰি মানে দুদিন মানে শিৱৰাত্ৰি হৈ গ'ল মানে এইবাৰ আৰু প্ৰত্যেকটো বস্তু আজিকালি দুবাৰে হয়তো আমি আহিলোঁ ছেকেণ্ড দিনাখনি আৰু ঘৰটো যিহেতু ছেকেণ্ড দিনাখনি মোক ক'লে যে পূজা কৰিবলৈ আৰু পিছদিনাখনি অলপ মানুহ কম আছিলে আৰু চব চাকিবিলাক বহুত জ্বলালেই আৰু আমি অলপ দেৰি আৰু দেৰিৰ কাৰণে অলপ মানে মানুহ কমিছে আৰু সেইকাৰণে ভাল হৈছে মানে একদম চাকি তাকি জ্বলাবলৈ অলপ শান্তি আৰু আৰু নেদেখাজনৰ ওচৰত সেৱা জনাই সকলোৰে কুশল আৰু সুস্বাস্থ্য কামনা কৰিছোঁ আৰু লগতে নিজৰ আৰু পৰিয়ালৰ ভিতৰ ফালে আৰু জেগা আছে খিচাৰি খাই আহিম নহয় পিছফালে এইটো চব মন্দিৰটো একদম পিছফালে আছোঁ আৰু ইয়াৰ পৰা একদম এটা ধুনীয়া ভিউ পায় আৰু যিহেতু আজি পবিত্ৰ শিৱৰাত্ৰিৰ কাৰণে ইয়াত আহিলোঁ আৰু পূজা পাতল কৰি ল'লোঁ আৰু দেখিলে আৰু শনি মন্দিৰ তাৰপিছত আছে হনুমান মন্দিৰটো তাতো যাম তাতো সেৱা কৰিম আৰু যিহেতু শনিক সেৱা কৰাৰ পিছত হনুমানক পূজা কৰা হয় তো পূজা কৰি যাব লাগিব নহ'লে শনি যদি মানে একদম পূৰা ভাল পাই যায় যদি আমাৰ যদি লম্ভি যায় তেতিয়া বেয়া হৈ যাব আৰু যি কি নহওক এইখন দীপাৱলী হৈ গ'ল আৰু এইফালে আছে গোটেই মানে মন্দিৰটো পিছফালটো এইফালে আছে আৰু এইটো হৈ গ'ল লংকেশ্বৰ মন্দিৰটো যিটো আছে গুৱাহাটী ইউনিভাৰ্চিটি একদম ওচৰতে অকণমান আগলৈ আহিলে পাব আজাৰ দূৰ আছে আৰু এতিয়া মই ভিতৰতো আপোনালোকক দেখাই দিম আৰু জাষ্ট মই পাইছোঁহি আৰু চাই লওক ভিতৰটো আৰু এইটো হৈ গ'ল মন্দিৰটো একদম পিছফালে চাগে পিছফালে যিটো মন্দিৰ পিছফালে আছে কাৰণ শিপাবিলাক দেখিলে গম পাই ইমান পুৰণা হ'ব চাগে আৰু এইটো মন্দিৰটো পিছফাল আৰু ভিতৰতো দেখাই দিছোঁ আপোনালোকক এইটো হৈ গ'ল মন্দিৰ একদম লংকেশ্বৰ মন্দিৰ একদম ভিতৰ ভাগটো এইটো আৰু এইটো মেইন হৈ গ'ল শিৱলিংগটো যিটো চবে পূজা কৰিবলৈ ইয়ালৈ আহে আৰু বহুত ষ্টেপ অহাৰ পিছতে ইয়াত পায়হি ইয়াত পূজাৰী যিটো সেৱা কৰি আছে শিৱসাৰথী মন্দিৰ ইয়াত মন্দিৰটো একদম বাহিৰতে আছে আৰু এইটো ইয়াৰ পৰা চব মানে এইবোৰ যে দেখিছে গোটেইবিলাক ষ্টেপ আৰু ষ্টেপেদি ওপৰলৈ আহিব লাগিব কাৰণ বহুত উঠাৰ পিছতহে ইয়াত পায়হি মানে বহুত খোজকাঢ়িব লাগে তাৰপিছতহে ওপৰত পায়হি নহ'লে মানে একদম ওপৰত আছে এই মন্দিৰভাগ যিটো লংকেশ্বৰ মন্দিৰ বুলি কয় কিন্তু তলতো আছে এই ভাগ মন্দিৰ আৰু যি ভাগ মন্দিৰ মই আগতে অহা নাই কিন্তু আজি ফাৰ্ষ্ট টাইম আহিছোঁ ইয়াক একবাৰ গৈছিলোঁ বশিষ্ঠত কিন্তু এইবাৰ নাই যোৱা আৰু চব দেখাই দিছোঁ মন্দিৰভাগ কি ধুনীয়াকৈ মানে ইমান ওপৰত যদি বহুত ধুনীয়াকৈ আছে মানে আহি পোৱা নাছিলোঁ এইবিলাক লাও কেনেকৈ লাডু হা 20 টকা এটা আৰু গোটা কেনেকৈ গোটা 30 টকা এই মৰা এইটো গোটা নেকি এইটো বনাই গুড় দি বনাইছে নেকি জয় শিৱশংকৰ আৰু পূজা কৰি ল'লোঁ তাৰপিছত ভাত খাবলৈ আহি পাই গ'লোঁ লোকেল ধাবা একদম ইয়াত হেৰিত আছে দীপবিল পাৰ হৈ আহিব লাগে এইফালৰ পৰা সেনেকৈ আমি আহিছিলোঁ আজৰা ফালৰ পৰা তো ইয়াত আহি লোকেল ধাবা পাই গ'লোঁ ইয়াত একদম ইয়াত নিৰামিষ ভাতটো বহুত কমত পায় মানে একদম বহুত ধুনীয়া দিয়ে আৰু ভেজ থালিবিলাকো ভাল পাওঁ বস্তুবিলাক বহুত লোকেল মানে চুলিটো কিবা হৈ গ'ল ইয়াত মানে বহুত কমত বস্তুবিলাক পায় যাৰ কাৰণে বহুত দূৰৰ পৰা মানুহ আহে তো আহি পাই গ'লে লোকেল ধাবা আৰু আপুনি মেনুখনৰ আইটেমবিলাক চাওক চব 100 পৰ্ক কাৰী পৰা ধৰি লৈ পৰ্ক তিলৰ পৰা ধৰি গোটেইখিনি আৰু ভেজ থালি হৈ গ'ল 50 আৰু গোটেইখিনি প্ৰাইচখিনি একদম খুব কম মানে একদম বহুত ধুনীয়া আৰু ঘৰত যেনেকৈ বনায় তেনেকৈ বনায় ইয়াত আৰু একদম খাবলৈ বহুত ভাল সেইকাৰণে যিমান দূৰ হ'লেও ইয়ালৈ গুচি আহিলোঁ এইটো বেম্বু চুট আৰু এইটো হৈ গ'ল 50 টকীয়া ভেজ থালি চাই লওক কি ধুনীয়া 50 টকাত ভেজ থালি ইয়াতকৈ নোৱাৰা দিব আৰু এইটো মাংসটো বাৰু 100 গাহৰিটো খাই লওঁ এতিয়া
আৰু যিহেতু যাওঁতে গৈছিলোঁ এয়াৰপৰ্টৰ ৰাস্তাটো আৰু আহোঁতে মানে কি হ'ল ভাত খাবলৈ যিহেতু আমি লোকেল ধাবা গ'লোগৈ ৰাণী গ'লোগৈ আৰু ৰাণীৰ পৰা যিহেতু আমাৰ লগ কৰা ফালে মানে বস্তু বহুত ওচৰ হৈ যায় যদি আমি দীপৰ বিলৰ ফালেদি আহোঁ আৰু সেইকাৰণে দীপৰ বিলৰ ফালে গুচি আহিলোঁ আৰু চব সন্ধিয়া সময়ত কিমান ধুনীয়া লাগিছে আৰু ইয়াতো এদিন এটা ভিডিঅ' বনাবি কিন্তু ইয়াত মানে সন্ধিয়া সময়ত খুব মানুহবিলাক আহি পেলাই মানে একদম এটা ধুনীয়া একদম পৰিৱেশত এটা মানে অলপ টাইম স্পেণ্ড কৰেহি আৰু চব কি ধুনীয়া পৰিৱেশ আৰু একদম মানে আজি যিহেতু ৰ'দ দিছিলে বহুত আৰু ৰ'দ দিয়াৰ কাৰণে একদম এটা ধুনীয়া একদম আবেলি সময়ত বহুত ভাল লাগে ৰ'দ দিয়াৰ পিছত কিন্তু ডাৱৰীয়া বতৰ হ'লে ইমান ভাল নালাগে আৰু আজিকালি আগৰ নিচিনা হৈ থকা নাই দীপৰ বিলখন বহুত চাফা কৰিলে আৰু তেনেকৈ চাফ চিকুণ কৰি পেলাই ভাল লাগে আগতে যিহেতু বহুত লেতেৰা কিবা কিবি পেলাইছিলে